ভাৰতীয় জনতা পাৰ্টিৰ সভাবিলাকত পইচাৰ বিনিময়তহে মানুহ যোগান ধৰা হয়। দালাল নোহোৱা কৰা এই চৰকাৰখনৰ দিনত যেতিয়া বিধায়কজনে নিজেই দালালি কৰা বুলি অভিযোগ উঠে, তেখেতে পদত্যাগ কৰিবনে? বিধায়ক ডাঙৰীয়াক অনুৰোধ কৰিছো, আপুনি আৰু আগৰ কথা কৈ নাথাকিব। এতিয়া সেই ৰামো নাই, সেই অযোধ্যাও নাই। যোৱাকালি গধূলিৰ পৰা পলাশবাৰীত মাননীয় বিধায়ক ডাঙৰীয়াৰ অডিঅ' ক্লিপ এটা খুব প্ৰচাৰ হৈছে। আমি আচলতে এইবিলাকত মূৰ সোমাব খোজা নাছিলো, কিন্তু আজি কিছু সময় আগতে তেখেতৰ সংবাদমেল এখন দেখিলো। দেখি আমাৰ মনত কিছু প্ৰশ্নৰ উদয় হৈছে যে তেওঁক হেনো বিৰোধীয়ে ষড়যন্ত্ৰ কৰি এনেকুৱা ধৰণৰ কথা বতৰা কৰিছে। এতিয়া বিৰোধী কোন? আমি জনাত বা পলাশবাৰী ৰাইজে জনাত বিৰোধী আমি। গতিকে আমাৰ বিৰুদ্ধে যদি তেখেতৰ কিবা তেনেকুৱা অভিযোগ আছে বা প্ৰমাণ আছে, আমি তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ কাৰণে দাবী জনাইছো। আৰু আইনীভাৱে তেখেতে বিৰোধী নেতাৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে আমি তেখেতক দাবী জনাইছো। অন্যথা তেখেতে চালেবেৰে কোবাই বিৰোধীক অপমান কৰাৰ যিটো তেখেতৰ মনোবৃত্তি, এইটোৰ পৰা তেখেত আঁতৰত থাকক। কথা হ'ল, ইয়াৰ আগতেও মাননীয় বিধায়কগৰাকীৰ সা সম্পত্তিক লৈ বিভিন্ন পৰ্যায়ত বিভিন্ন নেতাই কথোপকথন বা তেওঁৰ বিষয়ে ওলাইছে কথাবিলাক। তেওঁ কিন্তু কোনোদিনে ৰাজহুৱাভাৱে বক্তব্য দিয়া নাই। আমি প্ৰাৰ্থনা জনাইছো ভগৱানৰ ওচৰত যে তেখেতৰ বিৰুদ্ধে যোৱাকালি যিটো ভাইৰেল হৈছে, এইটো মিছা প্ৰমাণিত হওক। মিছা প্ৰমাণিত কৰিবৰ কাৰণে তেখেতে যিখিনি কথা ক'লে সংবাদমেল যোগে, আমি জনাত তেখেত এজন আইনৰ ছাত্ৰ। তেখেতে কৈছে তেখেতৰ হাতত তথ্য প্ৰমাণ আছে, আমাৰ সমষ্টিত গৰুৰ চিণ্ডিকেটৰ পৰা বিভিন্ন ধৰণৰ চিণ্ডিকেট চলি আছে, বিভিন্ন ধৰণৰ অবৈধ কাম কাজ চলি আছে। আৰু তেওঁ জানে কেইবাজনো বিৰোধী নেতাই বুলি কৈছে। গতিকে তেওঁ জানাৰ পিছত মনে মনে থকাটো পৰাজনত যিমান দোষ আৰু তেওঁৰ দোষ সমান নহয় নেকি? গতিকে তেওঁ কিয় আভুৱা বাঢ়িছে? তেওঁ কিয় এইবিলাক কথা কিয় কৈ আছে? আমি এইবিলাক কথাত সোমাবৰ কাৰণে লাজ পাওঁ। আজি পলাশবাৰীৰ ৰাইজে মাননীয় বিধায়কগৰাকীৰ এই ধৰণৰ কথা বতৰা প্ৰচাৰ হোৱাত কোনেও সুখী হোৱা নাই। আমি লজ্জিত। কিন্তু লজ্জা নিবাৰণৰ এটা সীমা আছে, বা লজ্জা নিবাৰণৰ আমাৰ ভাৰতীয় ব্যৱস্থাত কিছুমান আইনী ব্যৱস্থা আছে। তেখেতে তাৰ ওচৰলৈ নগৈ তেখেতৰ দলৰ মাননীয় সভাপতিগৰাকীক লিখিত আবেদন দিম বুলি কৈছে কাৰোবাৰ বিৰুদ্ধে। আমি যে কৈ আছিলো যে এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সকলো আইন কানুন আৰু সংবিধান অৱমাননা কৰি দেশত শাসন ব্যৱস্থা চলাইছে, আজি তেখেতে প্ৰমাণ কৰি দিলে যে বিচাৰ এই ধৰণৰ ক্ৰিমিনেল কেছত কোনোবাই কাৰোবাৰ চৰিত্ৰ হনন কৰিব, মিছা কথাৰে কাৰোবাক এজন জনপ্ৰতিনিধিক বদনাম কৰিব, তাৰ বিচাৰখন তেখেতৰ দলৰ সভাপতিয়ে কৰিব। তেখেতৰ দলীয় পৰ্যায়ৰ কথা বতৰা বেলেগ, কিন্তু দলৰ সভাপতিগৰাকীৰ বিচাৰত তেখেতে ক্ৰিমিনেল কেছৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পাৰিব নেকি? আমিতো জানো তেখেতে আইনৰ ছাত্ৰ, তেখেতে আইনৰ ওচৰত উন্নতি পলমে যাব লাগে আৰু এই অভিযোগ খণ্ডন কৰিব লাগে। এক নম্বৰ কথা, যদি নকৰে তেতিয়াহ'লে আমি ধৰি ল'ম যে তেখেত ইয়াত জড়িত আছে। আমি আজি কোৱা নাই, কিন্তু আমি আজি কোৱা নাই যে বিৰোধী হলো বুলি কোনোবাই কিবা কথা ক'লেই আমি চিঞৰ বাখৰ কৰিম, তেনেকুৱা কথা আমি ক'ব খোজা নাই। কিন্তু তেখেতৰ হাতত যিহেতু সুযোগ আছে, তেখেতে আইনৰ ছাত্ৰ, আমাতকৈ ভালকৈ তেখেতে আইন বুজি পায়, গতিকে তেখেতে আইনৰ ওচৰত যাব লাগে আৰু এইটো ক্লিয়াৰ কৰি দিব লাগে যে কোনোবাই তেখেতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। অন্যথা আমি বুজিম যে তেখেত ইয়াত জড়িত আছে আৰু পৰৱৰ্তী সময়ত তেখেতৰ বিষয়ে আমি ব্যৱস্থা ল'ম। নাই নাই, মোক ক'ব দিয়ক। আৰু তেখেতৰ বক্তব্যত আমি গম পালো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া আদানীৰ দোকানখন উন্মোচন কৰিব আহিছিল, তেতিয়া তেখেতক 10,000 মানুহ নিবৰ কাৰণে ব্যৱস্থা লৈছে। আৰু ভাইৰেল হৈছে কথা বতৰাত, ৰাইজক পইচা দিব লাগে, নিদিলে অসুবিধা হ'ব। তাৰমানে এইটো প্ৰমাণ কৰিলে তেখেতে। আমি ইমান দিনে কৈ আহিছো যে ভাৰতীয় জনতা পাৰ্টিৰ সভাবিলাকত পইচাৰ বিনিময়তহে মানুহ যোগান ধৰা হয়, আৰু এইটো আজি বিধায়ক ডাঙৰীয়াই প্ৰমাণ কৰি দিলে। তাৰ কাৰণে তেখেতক ধন্যবাদ দিলো যে বিৰোধীয়ে ইমান দিনে কৰি থকা দাবীটো তেখেতে আজি প্ৰমাণ কৰি দিলে। দ্বিতীয় কথা, অনতিপলমে তেখেতে কোন কোন নেতাই
সমষ্টিৰ গৰু সিন্ডিকেট কোম্পানীৰ পৰা দাবী ধমকি দি পইচা উপাৰ্জন কৰা ইত্যাদি ইত্যাদি কথাত জড়িত আছে কোন কোন বিৰোধী নেতাই জড়িত আছে তেখেতে ক্লিয়াৰ কৰিব লাগিব কাৰণ আমি বিৰোধী সেইকাৰণে আমাৰ গাত লাগিছে কালিৰ পৰা আজিলৈ প্ৰায় 24 ঘণ্টা হ'ব আমি 24 ঘণ্টা মনে মনে আছিলো যে এইবিলাক কোনোবাই ৰাজনৈতিক কুচক্ৰান্ত কৰিছে কিন্তু তেখেতে যেহেতু নিজ মুখেৰে বিৰোধীৰ নাম ললে বিৰোধী হিচাপে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো আপুনি অনতিপলমে নাম ক্লিয়াৰ কৰক অন্যথা অহা দিনবিলাকত আমি আইনীভাৱে আপোনাৰ বিৰুদ্ধে উঠা অভিযোগ সম্পৰ্কত আমি যিমানখিনি কৰিব পাৰো আমি আগবাঢ়িবৰ কাৰণে বাধ্য হ'ম আপুনি আমাক বাধ্য নকৰিব আৰু আমাক লজ্জিত নকৰিব আমি কলো নাই আমি লজ্জিত এইবিলাক কথাত লজ্জিত বঙহৰ যুঁজ এখন লগাই সমষ্টিক গোটেই অসম গোটেই ভাৰততে লজ্জিত কৰাটো এটা ৰাজনৈতিক দলক আমি ঠিকা দিয়া নাই এখন বঙহৰ যুঁজ চলি আছে পলাকবাৰীত এই যুঁজখনৰ কাৰণে সন্মানীয় পলাকবাৰী সমষ্টিৰ ৰাইজ লজ্জিত হ'ব এই অধিকাৰ কাকো দিয়া হোৱা নাই বাৰে বাৰে তেখেতে আগৰ দিনৰ নিৰ্বাচনত কিমান হাজাৰ ভোটত জয়ী হ'ল কিমান হাজাৰ ভোটত বিৰোধীক পৰাস্ত কৰিলে সেইবিলাক কথা কোৱাৰ পৰিৱৰ্তে ইমান হাজাৰ ভোটত বিজয়ী হোৱা প্ৰাৰ্থীগৰাকীক কোন বিৰোধী নেতাই ষড়যন্ত্ৰ কৰি জনমানসক হেয় কৰিব বিচাৰিছে তেখেতে আইনীভাৱে প্ৰমাণ কৰক কাৰণ তেখেতৰ দলৰ সন্মানীয় সভাপতি গৰাকীয়ে বিচাৰ কৰি দিলে সেইটো কেতিয়াও আইনসন্মত বিচাৰ নহয় গতিকে আমি তেখেতক প্ৰত্যাহ্বান জনাইছো অনতিপলমে আপুনি আইনীভাৱে ব্যৱস্থা কৰক এতিয়া হাইৱেৰ নিৰ্মাণৰ কাম চলি আছে নামজাৰি বন্ধ আছে হাইৱে হৈ যাব তাৰ পিছত কোনে কোনে তাত মাটি কিনিছে কোম্পানীৰ নামত হওক ব্যক্তিগত নামত হওক তেতিয়া ওলাই পৰিব আজি মই আন্তাজৰ ওপৰত কথা ক'লেতো নহ'ব মোক কোনোবাই প্ৰমাণ বিচাৰিব কিন্তু আমি নিৰ্ভৰযোগ্যভাৱে আৰু বিশ্বাসযোগ্যভাৱে আমি জানো যে ৰাজনীতিৰ সৈতে জড়িত বহু বাঘা বাঘা নেতা ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত বহু বাঘা বাঘা নেতা তেখেতসকলে সম্পত্তিৰ লালসত মাটিত দালালি কৰা মানুহৰ লগত লগ লাগি সেই অঞ্চলত নতুন হাইৱেৰ দুই কাষে তেওঁলোকে মাটি ক্ৰয় কৰিছে দালাল নোহোৱা কৰা এই চৰকাৰখনৰ দিনত যেতিয়া বিধায়কজনে নিজেই দালালি কৰা বুলি অভিযোগ উঠে তেখেতে পদত্যাগ কৰিবনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দালাল নিষেধ হোৱা বুলি অলৰেডি ক'লে কাৰণ ফণী তালুকদাৰক যেতিয়া তেখেতসকলে বিধায়ক বনালে তেতিয়া আপোনালোককে কৈছিল তেখেতে যে দালালটো অসমত শেষ কাৰণ যি দালাল আছিল আমি আনি ললো আৰু বিধায়ক পাতি তুলিলো গতিকে আজি নতুনকৈ আৰু এটা বিধায়কৰ নাম সাঙুৰ খালে মাটিৰ দালালিত এই যে 200 টকা দালালি কৰি খোৱা হাজিৰা কৰি খোৱা কেইজনক আপুনি জেলত পঠিয়াইছিল বিধায়ক ডাঙৰীয়াক কেতিয়া আপুনি মানে জেললৈ পঠিয়াব গতিকে এইবিলাক অকমান সময় আহিব দিয়ক এখেতসকলৰ কথা বতৰা ৰাইজে গম পাব আৰু আপোনাক অনুৰোধ কৰিছো যে বিধায়ক ডাঙৰীয়াক অনুৰোধ কৰিছো আপুনি আৰু আগৰ কথা কৈ নাথাকিব এতিয়া সেই ৰামো নাই সেই অযোধ্যাও নাই আপোনাৰ সকলোখিনি কথা তাত ওলাই পৰিছে মিছা বুলি প্ৰমাণ কৰা দায়িত্ব আপোনাৰ কোনে বেয়া কাম কৰিছে কৰিব দিয়ক কিন্তু মিছা বুলি প্ৰমাণ কৰি দিয়া দায়িত্বটো কিন্তু আপোনাৰ কিন্তু ৰাইজে বিশ্বাস কৰি লৈছে Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696